ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধেমাজি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। আজি যোগদান কাৰ্যসূচীত ধেমাজি জিলাখনৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ লগতে সামাজিকভাৱে জড়িত প্ৰায় 200ৰো অধিক লোকে কংগ্ৰেছত যোগদান কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে প্ৰতিখন জিলাতে আমাৰ মেগা জইনিং প্ৰগ্ৰাম ৰাখিব কৈছিলে। তাৰে ফলশ্ৰুতিত আমি ধেমাজি জিলা কংগ্ৰেছেও আমি এটা বৃহৎ যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰি গ'লোঁ, য'ত আমাৰ প্ৰায় 220 জন আমাৰ অন্যান্য দল আৰু সংগঠনৰ পৰা আপোনাৰ জইন কৰিলে। আমি আমাৰ এই জইন প্ৰক্ৰিয়াত আমাৰ 4জন প্ৰাক্তন অধ্যক্ষ প্ৰিন্সিপালে আমাৰ জইন কৰিছে। প্ৰায় 30গৰাকীতকৈ ওপৰ প্ৰাক্তন শিক্ষকসকলে আমাৰ আজি কাৰ্যসূচীত মানে আমাৰ যোগদান কাৰ্যসূচীত জইন কৰিছে আমাৰ দলত। আৰু বিশেষকৈ আমি উৎসাহিত হ'বলগীয়া এটাই কাৰণ যে আমাৰ জিলাখনৰ পৰা প্ৰায় 90 জন ডেকা বন্ধুৱে আজি আমাৰ দলত যোগদান কৰিছে। আমাৰ প্ৰথম শক্তিটোৱে হৈছে যুৱক। গতিকে যুৱকসকলে আজি আমাৰ দলত যোগদান কৰাটোৱে এইটোৱে সূচাইছে যে আমি কংগ্ৰেছ দলটো ধেমাজি জিলাত আমি এটা গতিত আগবাঢ়িছোঁ। আৰু লগতে আৰু বিভিন্ন মহিলা পৰিষদৰ পৰাও আপোনাৰ আমাৰ ইয়াত জইন কৰিছে। আৰু আমাৰ প্ৰতি 10 তাৰিখে আমি ডিচেম্বৰত আমাৰ হ'ব, নৱেম্বৰটো হৈ গ'ল, ডিচেম্বৰত হ'ব আৰু জানুৱাৰীত হ'ব। তাৰ মাজে মাজে আমাৰ এটা সৰু সুৰা জইন কাৰ্যসূচী থাকিব, কিন্তু প্ৰতিটো 10 তাৰিখতে আমাৰ মেগা জইনিং প্ৰগ্ৰাম হ'ব। আৰু আমি আজি আমাৰ শুভাৰম্ভণি, এই শুভাৰম্ভণিতে আমি আনন্দিত হৈছোঁ, আমি গৌৰৱ কৰিছোঁ যে আমাৰ দলটোৰ প্ৰতি বহু মানুহে আকৃষ্ট হৈ আজি আমাৰ স্বতঃস্ফূৰ্তভাৱে, আমি কাকো মতা নাই, আমি মাত্ৰ ঘোষণা কৰিছিলোঁ, সকলোৱে আপোনাৰ নিস্বাৰ্থভাৱে বা নিজাববীয়াকৈ সিদ্ধান্ত লৈ আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ধেমাজি জিলাখনত যিহেতু 3টা সমষ্টি আছে, ধেমাজি আছে, চিচিবগা আছে আৰু জোনাই আছে। এই 3টা সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী কিমান শক্তিশালী বা দল কিমান শক্তিশালী আজিৰ তাৰিখত? আৰু প্ৰথম কথাটো হ'ল আমি ধেমাজি জিলাত যিটো আমাৰ কংগ্ৰেছৰ যিটো স্থিতি, আগৰ দিনত যিটো আমাৰ সাংগঠনিক আমাৰ ভেটি আছিল, তাৰ 3 গুণ আজিৰ তাৰিখত আমাৰ 3টা সমষ্টিত আমি সমভাৱে আমি আগুৱাই নিছোঁ। আৰু আমি নিশ্চিতভাৱে আপোনালোকক ক'ব পাৰোঁ যে আগন্তুক 26 চনৰ নিৰ্বাচনত আমাৰ 3টা সমষ্টিতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত হ'বলৈ সমৰ্থ হ'ব। ইয়াত ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত এটা চৰ্চা হৈ আছে, মিত্ৰতা হ'লে মানে আপোনালোকে প্ৰাৰ্থী দিব নে বেলেগে প্ৰাৰ্থী দিব? এইটো মিত্ৰতাটো আমিও বিচাৰোঁ যে আমি কংগ্ৰেছ দলেও আমি পুনৰ এটা ভুল কৰিব বিচৰা নাই যে 21 চনত যে আমাৰ মিত্ৰতাৰ নকৰাৰ কাৰণে আমি 21 চনতে আমাৰ চৰকাৰ হ'ব লাগিছিল। কিন্তু গতিকে এইবাৰ আমি কংগ্ৰেছৰ আমি কৰ্মীসকলেই হওক, আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে লগত লগ হৈহে এইবাৰ 26ত নিৰ্বাচন খেলিম বুলি কৈছে। তাৰে এটা আমি ইংগিত দেখিবলৈ পাইছোঁ। অহা 12 তাৰিখে গুৱাহাটীত অল পাৰ্টিৰ বিৰোধী, তাৰমানে বিৰোধীত থকা সকলো পাৰ্টিক লৈ তেখেতে এটা সভা আহ্বান কৰিছে। আৰু সেইটোৱে সূচাইছে যে আমি সকলোৱে লগত লৈ 26 চনত আমি নিৰ্বাচন খেলিম। আৰু এই যে আপুনি ক'লে ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী থাকিবনে নাথাকে, এইটোত সম্পূৰ্ণ কৰ্তৃত্বটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু সেই বিৰোধী দলৰ ঐক্যমঞ্চই সিদ্ধান্ত ল'ব। সেই সিদ্ধান্তত যদি কেনেবাকৈ কোনোবা সমষ্টি আমাৰ মিত্ৰজোঁটক দিবলগীয়া হয়, সেইটোও আমি একচেপ্ট কৰিম। আৰু যিহেতু আমি 26 চনৰ আমাৰ যিকোনো উপায় আমি কংগ্ৰেছ চৰকাৰখন আমাৰ প্ৰয়োজন, আৰু সেই কংগ্ৰেছ চৰকাৰখন আনিবৰ কাৰণে আমি কিছুমান মানে স্বাৰ্থ আমি বিসৰ্জন দিব লাগিব বা এৰা ধৰাৰ মনোভাৱ ল'ব লাগিব। গতিকে এৰা ধৰাৰ মনোভাৱেৰে সকলোৱে লগত মিলি আমি ধেমাজি জিলা কংগ্ৰেছ কমিটিয়ে আমি আগন্তুক 3টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰি আমি গৌৰৱ গগৈ ডাঙৰীয়াক এই 3টা সমষ্টিৰ পৰা আমাৰ দলৰ বা মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি উপহাৰ দিবৰ কাৰণে সমৰ্থ হ'ম।